নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সালে স্বাগতম জনাই মই জ্যোতি দাসে আৰম্ভ কৰিব লাইছো আজিৰ ভিডিঅ' আজি আমি পঢ়িব ওলাইছো সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰাৰ প্ৰথমটি পাঠ পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ দ্বিতীয় অংশ প্ৰথম অংশত আমি ইতিমধ্যে আলোচনা কৰিছিলো পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰত থকা পৰিৱৰ্তনসমূহ ইয়াৰ কাৰকসমূহ আৰু পৃথিৱীৰ আভ্যন্তৰীণ ভাগত থকা স্তৰসমূহ আজি আমি এই স্তৰসমূহৰ বিশদভাৱে আলোচনা কৰিবলৈ গৈ আছো আহাচোন ভিডিঅ'টোৰ মাজলৈ যাও ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে আলোচনা কৰিছিলো যে পৃথিৱীৰ অন্তৰ্ভাগত আমাৰ তিনিটা স্তৰ আছে কি স্তৰ আছে নিশ্চয় মনত আছে তোমালোকৰ ভূত্বক গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল আজি আমি এই তিনিটা মণ্ডলৰ বিষয়ে ভালদৰে আলোচনা কৰো আহা প্ৰথমে আমি আলোচনা কৰিছিলো ভূত্বক ছাত্ৰ ছাত্ৰীসকল এই ভূত্বক বুলি কোৱাৰ লগে লগে আমি কি বুজিম জানানে পৃথিৱীৰ কঠিন ওপৰত থকা অংশখিনিকে আমি ভূত্বক বুলি কওঁ গতিকে পৃথিৱীৰ কঠিন অংশটোৱে হৈছে ভূত্বক ঠিক আছে এই ভূত্বকটো আমাৰ গোটেই পৃথিৱীৰ ওপৰতে বিৰাজমান হৈ আছে ঠিক আছে এই ভূত্বকত কি পাওঁ আমি ভূ অৱয়ব কিছুমান পাওঁ এই ভূ অৱয়ব বিলাক হৈছে পাহাৰ মালভূমি নদী তাৰ পিছত সমভূমি সাগৰ মহাসাগৰ এইবিলাক ভূ অৱয়ব আমি ভূত্বকতে দেখা পাওঁ ঠিক আছে গতিকে ভূত্বকত আমি বিভিন্ন ধৰণৰ পাহাৰ মালভূমি সমভূমি নদী সাগৰ মহাসাগৰ এই চিত্ৰত দেখুৱাৰ দৰে আমি দেখা পাওঁ আমি নিজ চকুৰে দেখা পাওঁ বুলি তোমালোকক আগতেই কৈছো আৰু কিছুমান বস্তু আমি কৃত্ৰিম উপগ্ৰহৰ জৰিয়তেও দেখা পাওঁ ভূত্বকত বায়ুমণ্ডলৰ পৰা মাটিৰ তললৈকে বিৰাজমান হয় গতিকে ভূত্বক কিমান দূৰ বিৰাজমান হয় এটো কৈছে বায়ুমণ্ডলৰ পৰা পৃথিৱীৰ উপৰিভাগৰ পৰা যিখিনি বায়ুমণ্ডল আছে এই বায়ুমণ্ডলৰ পৰা একেবাৰে তললৈকে মাটিৰ তললৈকে বিৰাজমান এইখিনি কিমান কিলোমিটাৰ ডাঠ বুলি কৈছে এইখিনি হৈছে 20 কিলোমিটাৰ ডাঠ এইখিনি 20 কিলোমিটাৰ ডাঠ হয় বুলি কৈছে গতিকে ভূত্বক আমি কিমান পালো গড়ে 20 কিলোমিটাৰ ডাঠ বায়ুমণ্ডলৰ পৰা মাটিৰ তললৈকে ই 20 কিলোমিটাৰ ডাঠ হয় ঠিক আছে আৰু এই ভূত্বকতে আমি কি পাওঁ বিভিন্ন ধৰণৰ ভূ অৱয়ব পাওঁ নদী সাগৰ মহাসাগৰ মালভূমি সমভূমি পাহাৰ পৰ্বত এইবিলাক ভূত্বকতে পোৱা যায় ঠিক আছে মাটিৰ ওপৰৰ পৰা মাটিৰ তললৈকে 20 কিলোমিটাৰ ডাঠ গঢ়ে সেইখিনিয়ে হৈছে ভূত্বক গতিকে মনত ৰাখিবা এই অংশখিনিকে আমি কি বুলি কওঁ ভূত্বক বুলি কওঁ ঠিক আছে এতিয়া ভূত্বকৰ গঠনৰ বিষয়ে আমি অলপমান চাওঁ আহা ছাত্ৰ ছাত্ৰীসকল ভূত্বক কিদৰে গঠিত হৈছে ভূত্বক গঠিত হৈছে বিভিন্ন শিল আৰু পদাৰ্থৰে গঠিত গতিকে ভূত্বকত আমি কি পাওঁ বিভিন্ন শিল আৰু পদাৰ্থৰে গঠিত বস্তু কিছুমান পাওঁ সেইবিলাকে হৈছে ভূ অৱয়ব ভূত্বক মূলতঃ দুবিধ পদাৰ্থৰে গঠিত এই ভূত্বকত মূলতঃ দুবিধ পদাৰ্থ আছে সেই দুবিধ পদাৰ্থ কি হয় জানানে সেই দুবিধ পদাৰ্থ হৈছে সিলিকন আৰু এলুমিনিয়াম গতিকে ভূত্বকত সিলিকন আৰু এলুমিনিয়াম পোৱা যায় বেছিকে ঠিক আছে গতিকে মূলতঃ ভূত্বকত সিলিকন আৰু এলুমিনিয়াম পাই বুলি আমি গম পালো গতিকে ছাত্ৰ ছাত্ৰীসকলে সিলিকনৰ আমি এসআই2 লওঁ আৰু ৰাসায়নিক যেটো সংকেত হয় আৰু এলুমিনিয়ামৰ Al2 লওঁ গতিকে Al আৰু Si মিলি পেলাই লগ লাগি আমাৰ কি হৈছে Cl বুলি কয় গতিকে এই স্তৰটোক আমি Cl স্তৰ বুলিও কওঁ গতিকে ভূত্বকৰ আন এটা নাম বুলি ক'লে আমি কি বুজিম Cl ঠিক আছে Cl স্তৰ বুলি ক'লে আমি ভূত্বক বুলি বুজিম গতিকে মনত ৰাখিব চেষ্টা কৰিবা Cl স্তৰটো আমি ক'ত পালো এই Cl স্তৰতে আমাৰ মানে এই কাৰণে কোৱা হৈছে যে ভূত্বকত দুবিধ পদাৰ্থ মূল পদাৰ্থ পোৱা যায় এটা হৈছে সিলিকন এটা হৈছে এলুমিনিয়াম গতিকে সিলিকন আৰু এলুমিনিয়াম লগ লাগি Cl স্তৰ বুলিও কোৱা হয় গতিকে ভূত্বকক আমি Cl স্তৰ বুলিও কওঁ ঠিক আছে ইংৰাজীত এনেকে লিখে SiAl Cl স্তৰ বুলি কোৱা হয় গতিকে Si টো আহিছে সিলিকনৰ পৰা আৰু Al টো আহিছে এলুমিনিয়ামৰ পৰা মনত ৰাখিব চেষ্টা কৰিবা তোমালোকে এতিয়া আমি পঢ়িম গুৰুমণ্ডল গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পঢ়িলো কি আমি পঢ়িলো ভূত্বক ভূত্বকক ইংৰাজীত ক্ৰাষ্ট বুলি কোৱা হয় ক্ৰাষ্ট CRUST ক্ৰাষ্ট এতিয়া গুৰুমণ্ডলক কি বুলি কোৱা হয় মেণ্টেল বুলি কোৱা হয় মেণ্টেল স্তৰ বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল এই গুৰুমণ্ডলটো হৈছে ভূত্বকৰ ঠিক তলতে ঠিক আছে ভূত্বকৰ ঠিক তলতে গুৰুমণ্ডল অৱস্থিত পৃথিৱীৰ অন্তৰ্ভাগৰ দ্বিতীয়টো স্তৰ ভূত্বকৰ তলৰ স্তৰটোৱে হৈছে গুৰুমণ্ডল গুৰুমণ্ডল হৈছে ভূত্বকৰ ঠিক তলতেই থাকে গতিকে ভূত্বকৰ ঠিক তলতে গুৰুমণ্ডল থাকে এটো মনত ৰাখিব চেষ্টা কৰিবা ভূত্বকৰ পিছৰ স্তৰটোৱে হৈছে গুৰুমণ্ডল
আমি পৃথিৱীৰ যিমান গভীৰলৈ গৈ থাকো প্ৰথমতে পাম ভূত্বক, তাৰপিছত গুৰুমণ্ডল আৰু শেষত কেন্দ্ৰমণ্ডল। ভূত্বকৰ নিম্ন ভাগৰ পৰা ২৯০০ কিলোমিটাৰ গভীৰতালৈকে বিস্তৃত হয়। গতিকে গুৰুমণ্ডল কিমান কিলোমিটাৰ বিস্তৃত হৈ আছে? ২৯০০ কিলোমিটাৰলৈকে বিস্তৃত হৈ আছে। গতিকে আমি গম পাইছিলো যে ভূত্বক ২০ কিলোমিটাৰ ডাঠ হয়, কিন্তু গুৰুমণ্ডল কিমান আছে? ২৯০০ কিলোমিটাৰ ডাঠ আছে। গতিকে ২৯০০ কিলোমিটাৰ গভীৰতালৈকে ভূগৰ্ভৰ তললৈকে গুৰুমণ্ডল অৱস্থিত হয়। গুৰুমণ্ডলক সাধাৰণতে আমাৰ দুটা ভাগত ভাগ কৰা হয়, ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল। গতিকে ছাত্ৰ ছাত্ৰীসকল গুৰুমণ্ডলক আমি কেইটা ভাগত ভাগ কৰিব পাৰো? ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল। ঠিক আছে? গতিকে আমি কি পালো? যে ভূত্বকৰ নিম্ন ভাগৰ পৰা ২৯০০ কিলোমিটাৰ তললৈকে গভীৰতালৈকে বিস্তৃত হৈ আছে গুৰুমণ্ডল, আৰু ই ঠিক পৃথিৱীৰ ভূত্বকৰ তলতেই থাকে। ঠিক আছে? গতিকে আমি এইখিনি ইয়াৰ পৰা বুজি পালো। ঠিক আছে? ভূত্বক আৰু গুৰুমণ্ডলক পৃথক কৰা অংশৰ মহৰভিচিক বিচ্ছন্নতা বা মহ বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল ভূত্বক আৰু গুৰুমণ্ডলৰ যিখিনি পৃথক কৰা, মানে ভূত্বক আৰু গুৰুমণ্ডলৰ মাজৰ যিখিনি অংশ, সেই অংশখিনিক এটা নাম দিয়া হৈছে। সেইখিনি কি বুলি কোৱা হয়? মহৰভিচিক বিচ্ছন্নতা বুলি কোৱা হয়। মহৰভিচিক বিচ্ছন্নতা বুলি কোৱা হয়, আৰু তাক আমি শ্বৰ্ট ফৰ্মত মহ বুলি কওঁ। ঠিক আছে? গতিকে মনত ৰাখিব চেষ্টা কৰিবা, এই মহৰভিচিক বিচ্ছন্নতাই দুটা অংশক পৃথক কৰিছে, সেইটো হৈছে ভূত্বক আৰু গুৰুমণ্ডল। ঠিক আছে? গুৰুমণ্ডলৰ উষ্ণতা ভূত্বকতকৈ বেছি হয়। গতিকে ভূত্বকৰ যিমান গৰম আছে, উত্তাপ আছে, তাতকৈ গুৰুমণ্ডলৰ উত্তাপ বেছি হয়। গতিকে ইয়াত থকা পদাৰ্থসমূহ তৰল অৱস্থাত থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গম পাইছিলো যে ভূত্বকত পদাৰ্থবিলাক কঠিন অৱস্থাত থাকে, কিন্তু গুৰুমণ্ডলৰ পদাৰ্থবিলাক তৰল অৱস্থাত থাকে, কাৰণ ইয়াৰ উষ্ণতা বেছি হয়। ভূত্বকৰ হেঁচাত গলিত পদাৰ্থবোৰ ওলাই আহিব নোৱাৰে কাৰণে ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি হয়। গতিকে এইখিনিতে এটা ডাঙৰ পইণ্ট কৈছে, তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা। যিহেতু ভূত্বক কঠিন হয়, ই কঠিন হোৱাৰ কাৰণে ই হেঁচা দি আছে, ভূপৃষ্ঠখন হেঁচা দি আছে, আৰু সেইটো কাৰণে যিখিনি গুৰুমণ্ডলত গলিত অৱস্থাত পদাৰ্থ আছে, তৰল অৱস্থাত পদাৰ্থ আছে, সেইখিনি ওপৰলৈ উঠি আহিব নোৱাৰে। সেইকাৰণে কি হয় জানানে? ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি হয়। ঠিক আছে? ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি হোৱা বুলি কোৱা হৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল আমি চিত্ৰত চাবলৈ চেষ্টা কৰো আহাচোন। এইয়া চোৱা, ইয়াতে তৰল অৱস্থাত আছে, এইখিনি হৈছে গুৰুমণ্ডলৰ অংশ। গুৰুমণ্ডলৰ অংশৰ পৰা ওপৰলৈ যেতিয়া গৈছে, সেইখিনি হৈছে ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি কৰিছে। এইখিনি তৰল অৱস্থাত আছে, কিন্তু ভূত্বকৰ হেঁচাত ই ওপৰলৈ উঠি যাব পৰা নাই। ঠিক আছে? সেইকাৰণে পৃথিৱীখন অস্থিৰ অৱস্থাত আছে। যিহেতু হেঁচা দি আছে, ভূত্বকে এটা হেঁচা দি আছে, সেইকাৰণে পৃথিৱীখন এতিয়াও অস্থিৰ অৱস্থাত আছে, কাৰণ গুৰুমণ্ডলত থকা তৰল অৱস্থাখিনি সেইখিনি ওপৰলৈ উঠি আহিব পৰা নাই, আৰু ঊৰ্ধ্বমুখী সোঁত হৈ থকাৰ কাৰণে সেইখিনি অস্থিৰ অৱস্থাত থকা বুলি কোৱা হৈছে। ঠিক আছে? গুৰুমণ্ডলৰ বিষয়ে আমি গম পালো। এতিয়া গুৰুমণ্ডলৰ গঠনৰ বিষয়ে গম পাওঁ। আমি ভূত্বকৰ গঠনৰ বিষয়ে গম পাইছিলো। কি স্তৰ বুলি কৈছিলে? চিয়াল স্তৰ বুলি কৈছিলে। তাতে চিলিকন আৰু এলুমিনিয়াম আছিলে। এতিয়া গুৰুমণ্ডলত কি আছে চোৱাচোন। গুৰুমণ্ডলত মূলতঃ দুবিধ পদাৰ্থৰে গঠিত। তাতেও কি আছে জানানে? চিলিকন আছে আৰু মেগনেছিয়াম আছে। ইয়াতে কিন্তু এলুমিনিয়াম বেছিকে নাপায়, ইয়াতে মূলতঃ চিলিকন আৰু মেগনেছিয়াম আছে। গতিকে চিলিকন আৰু মেগনেছিয়ামৰ ৰাসায়নিক সংকেতকেইটা হৈছে SI আৰু Ma। গতিকে এই স্তৰটো কি বুলি কয়? সীমা বুলিও কোৱা হয়। গতিকে SI আৰু Ma লগ লগাই সীমা বুলিও কোৱা হয়। গতিকে আমি গম পালো যে ভূত্বকক কি বুলি কোৱা হয়? চিয়াল বুলি কোৱা হয়, আৰু গুৰুমণ্ডলক কি বুলি কোৱা হয়? সীমা বুলি কোৱা হয়। গতিকে এই স্তৰটো মনত ৰাখিব চেষ্টা কৰিবা। তাৰপিছত আমি এখন চিত্ৰ চাওঁ আহাচোন। এই স্তৰটো চোৱাচোন, গুৰুমণ্ডলৰ স্তৰটো ভালদৰে এখন ছবিত দেখুওৱা হৈছে। তোমালোকে চিত্ৰখন চালে গম পাবা গুৰুমণ্ডলৰ স্তৰটো কেনেকে বুজোৱা হৈছে। গুৰুমণ্ডলত এই তৰল অৱস্থাত এইখিনি দেখুওৱা হৈছে, আৰু এইখিনি হৈছে ভূত্বক। এই ভূত্বকত কি হৈছে? গুৰুমণ্ডলে যিখিনি তৰল অৱস্থা আছে, এই তৰল অৱস্থাখিনি ওপৰলৈ পঠিয়াই আছে। এইটোক ঊৰ্ধ্বমুখী সোঁত বুলি কোৱা হয়। এই ঊৰ্ধ্বমুখী সোঁতে ওপৰলৈ যোৱাৰ চেষ্টা কৰি আছে, সেইকাৰণে এনেকে অস্থিৰ হৈ আছে বুলি কৈছে। তাৰমানে এফালে গৈছে, আকৌ আহিছে, সেইকাৰণে ওপৰলৈ গৈছে। সেইকাৰণে ইয়াতে কি হৈছে? এটা অস্থিৰ অৱস্থা দেখা গৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকল গুৰুমণ্ডলৰ অৱস্থাটো তোমালোকে নিশ্চয় গম পালা। এতিয়া আমি পিছৰ শ্লাইডখন চাওঁ আহা। এবাৰ আমি পঢ়িম কেন্দ্ৰমণ্ডল। আমি গুৰুমণ্ডল আৰু ভূত্বকৰ বিষয়ে গম পালোৱেই, এতিয়া আমি কি পঢ়িব লৈছো? কেন্দ্ৰমণ্ডল।
গুৰুমণ্ডলৰ নিম্নাংশৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈকে কেন্দ্ৰমণ্ডল অৱস্থিত হৈ আছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কেন্দ্ৰমণ্ডলৰ বিষয়ে গম পালো যে পৃথিৱীৰ তলত থকা অন্তৰ্ভাগত থকা গুৰুমণ্ডলৰ নিম্নাংশৰ পৰা কেন্দ্ৰলৈকে অৱস্থিত যিখিনি অংশ হয় সেইখিনি কি বুলি কোৱা হয়? কেন্দ্ৰমণ্ডল বুলি কোৱা হয়। এই কেন্দ্ৰমণ্ডল জানানে? এই কেন্দ্ৰমণ্ডল হৈছে ৩,৪৮৬ কিলোমিটাৰ গভীৰ। গতিকে এই অংশটোৱে হৈছে সকলোতকৈ গভীৰ অংশ। বাকীকেইটা অংশতকৈ গুৰুমণ্ডল আৰু ভূত্বকতকৈ কেন্দ্ৰমণ্ডল বেছি গভীৰ হয়। ঠিক আছে? ইয়াক দুটা ভাগত ভাগ কৰা হৈছে, বহিঃকেন্দ্ৰমণ্ডল আৰু অন্তঃকেন্দ্ৰমণ্ডল। ছাত্ৰ ছাত্ৰীসকল, অন্তঃকেন্দ্ৰমণ্ডলক বহিঃকেন্দ্ৰমণ্ডলে আগুৰি আছে। ঠিক আছে? একেবাৰে কেন্দ্ৰত আছে, পৃথিৱীৰ কেন্দ্ৰত আছে অন্তঃকেন্দ্ৰমণ্ডল। এই অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডলৰ ইয়াৰ বৈশিষ্ট্য হৈছে বহিঃকেন্দ্ৰমণ্ডল তৰল, আনহাতে অন্তঃকেন্দ্ৰমণ্ডল হৈছে কঠিন। গতিকে চিত্ৰৰ জৰিয়তে আমি অলপ বুজিবলৈ চেষ্টা কৰোঁ আহাচোন। এইখিনি হৈছে কি? এইখিনি হৈছে কেন্দ্ৰ, পৃথিৱীৰ কেন্দ্ৰত থকা কেন্দ্ৰমণ্ডল। ঠিক আছে? এইখিনি তৰল অৱস্থাত আছে আৰু ভিতৰৰ অংশখিনি হৈছে অন্তঃকেন্দ্ৰমণ্ডল, সেইখিনি কঠিন অৱস্থাত আছে। ঠিক আছে? এইখিনি তৰল আৰু এইখিনি হৈছে কঠিন। ঠিক আছে? বহিঃকেন্দ্ৰমণ্ডল, এইখিনি হৈছে অন্তঃকেন্দ্ৰমণ্ডল। ঠিক আছে? মনত ৰাখিব চেষ্টা কৰিবা তোমালোকে। এইখিনি হৈছে বহিঃকেন্দ্ৰমণ্ডল আৰু এইখিনি হৈছে অন্তঃকেন্দ্ৰমণ্ডল। ঠিক আছে? এইবাৰ আমি কেন্দ্ৰমণ্ডলৰ গঠনৰ বিষয়ে চাওঁ আহাচোন। কেন্দ্ৰমণ্ডলতো আমাৰ দুবিধ মূল পদাৰ্থ আছে। সেই দুবিধ মূল পদাৰ্থ হৈছে লো আৰু নিকেল। ঠিক আছে? এই লো আৰু নিকেলৰ আমি যদি ৰাসায়নিক সংকেতকেইটা চাওঁ, Fe আৰু Ni, সেইকেইটা লগ লাগি এইটো স্তৰক নিফ বুলিও কোৱা হয়। গতিকে কেন্দ্ৰমণ্ডলৰ আন এটা নাম হৈছে নিফ স্তৰ। ঠিক আছে? গতিকে ইয়াতে কি কি বেছিকৈ পোৱা যায়? লো আৰু নিকেল পদাৰ্থসমূহ বেছিকৈ পোৱা যায়। এতিয়া আমি চিত্ৰখন আকৌ এবাৰ চাওঁ আহাচোন। চিত্ৰখনত আমি গম পাইছো যে আমাৰ পৃথিৱীৰ যিখিনি উপৰিভাগৰ পৰা মাটিৰ তলৰ অংশলৈকে সেইখিনি কি বুলি কোৱা হয়? ভূত্বক। এইখিনি একেবাৰে কম সংখ্যক অংশ আছে, গতিকে 20 কিলোমিটাৰ ডাঠ হয়, ভূত্বক হয়। আৰু ইয়াৰ পিছতে আমি পাওঁ গুৰুমণ্ডল, তাৰপিছত আমি পাওঁ কেন্দ্ৰমণ্ডল। সেই কেন্দ্ৰমণ্ডলক আমাক দুটা ভাগত ভাগ কৰা হৈছে, অন্তঃকেন্দ্ৰমণ্ডল আৰু বহিঃকেন্দ্ৰমণ্ডল। একেবাৰে পৃথিৱীৰ কেন্দ্ৰভাগৰ অংশখিনি কি বুলি কোৱা হয়? অন্তঃকেন্দ্ৰমণ্ডল। তাৰ উপৰিভাগত আছে বহিঃকেন্দ্ৰমণ্ডল, তাৰপিছত গুৰুমণ্ডল, তাৰপিছত ভূত্বক। ঠিক আছে? পৃথিৱীৰ উপৰিভাগখিনি হৈছে ভূত্বক। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এইখিনি কথা বুজি পাইছা, ধৰিব পাৰিছা এই স্তৰসমূহৰ গঠন আৰু কি কি ইয়াৰ বৈশিষ্ট্য। গতিকে ইয়াৰ পৰা আমি গম পালো যে ভূত্বকৰ স্তৰসমূহৰ আমাৰ আভ্যন্তৰীণ কাৰকসমূহৰ ওপৰত বহু ধৰণৰ ক্ৰিয়া কৰি আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকক কেইটামান প্ৰশ্ন সুধো আহা। মহাৰভিষিক বিচ্ছন্নতাই কোন দুটা অংশক পৃথক কৰিছে? আমাক ইয়াতে তিনিটা অপশ্যন দিয়া আছে। অপশ্যনকেইটা হৈছে ভূত্বক আৰু কেন্দ্ৰমণ্ডল, ভূত্বক আৰু গুৰুমণ্ডল, আৰু গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডল। তোমালোকৰ মনত আছে নিশ্চয়। ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বাৰু? তোমালোকে এবাৰ কোৱাচোন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব, মহাৰভিষিক বিচ্ছন্নতাই কোন দুটা অংশক পৃথক কৰিছে? ভূত্বক আৰু কেন্দ্ৰমণ্ডলক নাই কৰা, ভূত্বক আৰু গুৰুমণ্ডলক কৰিছে, আনহাতে গুৰুমণ্ডল আৰু কেন্দ্ৰমণ্ডলক কৰা নাই। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব খ নম্বৰ অপশ্যনটো। ঠিক আছে? পিছৰ প্ৰশ্নটো চাওঁচোন। ভূত্বকত সীমা স্তৰ বুলিও জনা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কোৱাচোন। আমি স্তৰকেইটাৰ নাম গম পাইছিলো, ইয়াৰ ৰাসায়নিক সংকেতকেইটাৰ জৰিয়তে কিছুমান নাম দিয়া হৈছিলে। এতিয়া ভূত্বকত সীমা স্তৰ বুলি কোৱা হয়নে? শুদ্ধ নে অশুদ্ধ? ইয়াৰ উত্তৰটো হৈছে অশুদ্ধ। শুদ্ধ নহয়। ভূত্বকক চিয়াল বুলিহে জনাজাত হয়, কাৰণ ইয়াত সিলিকন আৰু এলুমিনিয়াম আছে। গতিকে এই স্তৰটোক চিয়াল স্তৰ বুলি কোৱা হয়। ঠিক আছে? সীমা স্তৰ বুলি কাক জনা যায়? গুৰুমণ্ডলক জনা যায়। ভূত্বকৰ হেঁচাত গুৰুমণ্ডলত সোঁতৰ সৃষ্টি হয়। কিহৰ সোঁতৰ সৃষ্টি হয়? ইয়াতে খালী ঠাই পূৰ কৰিব দিছে। তোমালোকৰ নিশ্চয় মনত আছে, তৰল অৱস্থাবিলাক যেতিয়া ওপৰলৈ উঠি আহে তেতিয়া কি সৃষ্টি হয়? ঊৰ্ধ্বমুখী সোঁতৰ সৃষ্টি হয়। আৰু সেইকাৰণে পৃথিৱীখন অস্থিৰ অৱস্থাত আছে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি পৃথিৱীৰ আভ্যন্তৰীণ ভাগত থকা যিকেইটা স্তৰ আছে সেই স্তৰসমূহৰ বিষয়ে আলোচনা কৰিলো। ইয়াৰ ওপৰত কেইটামান প্ৰশ্ন তোমালোকক সুধিলো। আশা কৰোঁ তোমালোকে বুজি পাইছা। ইয়াৰ পিছৰ অংশটোত আমি আভ্যন্তৰীণ কাৰকবিলাকৰ বিষয়েও আলোচনা কৰিম।
অহা ক্লাছত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ